প্ৰশ্ন হ'ল ব্যতিক্ৰম ছাৰে আকৌ আজি কিয় আনিলে, ব্যতিক্ৰম ভিডিঅ' কিয় বনাব লাগে, আমাক মেথছৰ প্ৰব্লেমৰ ওপৰতে লাগে, মেথছৰ প্ৰব্লেমৰ ওপৰতে আনিছোঁ, পুৰণা প্ৰক্ৰিয়াৰ ওপৰতে আনিছোঁ, যি 4-5 বছৰ আগতে মই ফেচবুকত দি থৈছোঁ, সেইখিনি খুচৰিবৰ কাৰণে বেয়া পায়, যাৰ কাৰণে মই ভাবিলোঁ যে এনেকৈ এটা নতুনকৈ বনাই দিয়াই ভাল। আৰু আমাৰ যিটো পুৰণা প্ৰক্ৰিয়া পদ্ধতি, যিখিনি প্ৰক্ৰিয়া পদ্ধতি আছে সেইখিনি জানাটো বৰ ভাল কথা। মই কৰি গৈ থাকোঁ, মাজতে ট্ৰিক লগাই পেলাই কৰি দিওঁ বোলে, বুজিয়ে নাপালোঁ, ছাইডত কৰিব যাওঁতে দীঘলীয়া হৈ যায়, বোলে অকণমান ট্ৰিক লগাই পেলাই কৰি দিওঁ, সহজতে বুজি পাম। তো ঠিক আছে, প্ৰথম ট্ৰিক মই 8 নাম্বাৰৰ পৰা আহিছোঁ, ই উল্টাকৈ যাওঁ, 1লৈকে যাম, ভাল পাম। 9 9 9 999 4টা 9 5টা 9 থাকিলে কেনেকৈ কৰিম? বাৰু যি নহওক, ফাৰ্ষ্ট আমি ধৰি লৈছোঁ যে 99 থকাটোকে কেনেকৈ কৰোঁ। আৰু এটা কাহিনী, যে ছিংগল 9 থাকিলে বোলে কেনেকৈ পূৰণ কৰে, ছিংগল 9 থাকিলে পূৰণৰ মুখাস্তই নাই, কেনেকৈ কৰিম? ভাই এইটো মুখাস্ত কৰা কি কথা থাকে, সৰুৰ পৰা শুনি শুনিতো চবৰে কাণ ঘোলা হৈ গৈছে। বাৰু যিয়ে নহওক, 9 লগত পূৰণ কৰাটো একেবাৰে সহজ কথা, সেই 99 লগত পূৰণ কৰাটো সহজ পাম। যে 9ক চাবই নালাগে, যেনেকৈ 9ক চাব নালাগে, আৰু কিছুমান সংখ্যা আছে মই সেইবিলাককো চাব নালাগে বুলি কৈ দিম। যে 7ৰ পৰা 1লৈ কিমান থাকিব? 6। 6ৰ লগত কি সংখ্যা যোগ দিলে 9 হ'ব বোলে ভাই? 3। 6ৰ পৰা 1লৈ কিমান থাকিব? 5। 5, ঠিক আছে, কিমান দিলে? 5। 5ৰ লগত কিমান দিলে বোলে? 4। কিমান 9 হ'ব বোলে? 4 দিলে। অৰ্থ এইটোৱে বুজায় যে 6 3 9, 5 4 9, বোলে 9 লগত 8 পূৰণ কৰিলে এনচাৰ কিমান হ'ব ভাই? মুখাস্ত আছে, গতিকে মই তাক এনচাৰ কৰি দিম, বোলে কিমান? 72 হয়। আৰে ভাই, এইটো টপিকৰ পৰা আঁতৰি মই কৈছোঁ কি, যে টিক লগাই যদি ভাবোঁ মুখাস্তই নাই। যে 8ৰ পৰা 1লৈ কিমান থাকিব? 7 থাকিব। 7ৰ লগত কি সংখ্যা দিলে বোলে 9 হ'ব ভাই? 2 হ'ব। 9 8 গুণটো 72 হ'ব। কথাটো বুজি পাইছোঁ। সেই মৰ্মে এই কাহিনীটো হ'ল ইয়াত এনেধৰণে, কিন্তু 99 থাকিলে কথাটো কাহিনীটো অলপ বেলেগ ধৰণৰ হয়। তো কথাটো এনেকুৱা হ'ব, ইয়াত 4টা ডিজিট আহিব, ঠিক আছে। প্ৰথম ডিজিটটো, ইউনিট ডিজিটটো, একক স্থানটো সদায় 10 বিচাৰে। প্ৰথমটো 10 বিচাৰে, বাকীখিনি চিন্তা নাই, 9 9 9 9 9 হৈ থাকিব। কেনেকৈ হ'ব? 2ৰ লগত 8 দিলে 10 হ'ব। কথাটো বুজি পাইছোঁ। এইখিনি মই তলৰ সংখ্যাটো নাইকিয়া কৰি দিলোঁ, একদম শ্ল' মোশ্যনত কৰি দিম এতিয়া। 1ৰ লগত 8 দিলে নহ'ব। এই দুটা ক'ৰ পৰা আহিব? পেটৰ পৰা আহিব। কেনেকৈ আহিব? 8ৰ সম্পৰ্ক এইটো 8ৰ সম্পৰ্ক এইটো। 8ৰ লগত 1 যোগ দিলে 9 হ'ব। 8ৰ লগত 1 যোগ দিলে 9 হ'ব বোলে, পাৰিলোৱে দেখোন। তো ঠিক আছে, এইটোকো পাৰিম। 1 2 3 4। 6ৰ লগত 4 যোগ দিলে 10 হ'ব, বাকীকেইটাই 9 বিচাৰিব। 4ৰ লগত 5 যোগ দিলে 9 হ'ব। এইটো ইয়াৰ লগত 4ৰ লগত 5 দিলে 9 হ'ব। 5ৰ লগত 4 দিলে 9 হ'ব। কি ভাই, এইটো নোৱাৰিম নে? নিশ্চিত পাৰিম। কথাটো বুজি পাইছোঁ। তো ইয়াৰ পিছত যদি মই ট্ৰিক নাম্বাৰ 7ত কি দি আছে? এইটোতো কম্পাউণ্ড ইণ্টাৰেষ্টৰ মাথা খায়, 100 ওপৰতে থাকে। 10% বৃদ্ধি, 11%ৰ কথা কম্পাউণ্ড ইণ্টাৰেষ্টৰ ৰেটটো যদি দিয়া যায়, এনেধৰণে কুৱেশ্যনবিলাক দেখা পোৱা যায়। তো আমি কৰিম, একেবাৰে সহজতে কৰিম, চাব হা। প্ৰথম ডিজিট দুটা ফাৰ্ষ্ট আমি কি কৰিম? পূৰণ কৰিম, তাৰপিছত যোগ কৰিম। পূৰণ যোগ এইটোৱে ক'ব। 1 2 গুণ 2। সদায় মন কৰিম, একক স্থানটোৱে দশক স্থানলৈ আহিব বিচাৰে, কিন্তু 1 2 গুণ 2 বুলি কওঁতেতো একক স্থানতে আছে, দশক স্থানৰ একোৱেই নাই। দশক স্থানত ৰাখিবৰ কাৰণে নাই যদি আমি 0 দিম, বাকীখিনি একেবাৰে সুন্দৰ হ'ল। এবাৰটো পূৰণ হ'ল, এবাৰটো যোগ হ'ব, 1 2 কিমান হ'ব? 3 হ'ব। ঠিক আছে, এই যে বাকী দুটা থাকিল 10 10 বুলি পেলাই থাকিলে, 10 যিকোনো এটাহে হ'ব। উকলি অহাহেঁতেন তাৰ লগত মই যোগ কৰি দিলোহেঁতেন, হৈ গ'ল এনচাৰ। বাৰু ঠিক আছে, 4 আৰু 7 কিমান? 4 7 গুণ কিমান? 28 হ'ব। দশক স্থান পালেহি বোলে, পালেহি। যদি দশকৰ স্থান দখল কৰিলে আৰু তাত 0 0 লগাৰ দৰকাৰ নাই। তো ঠিক আছে, 4 7 কিমান হ'ব? 11। 1 আমাৰ হাতত এতিয়াও 1 আছে। 10 10 দুটা আছে, এটা 10 ৰাখিম। এই যে 1 আছিল, 10ৰ লগত 1 যোগ কৰিলে 11 হ'ব, এই হিচাপে মই লিখি দিলোঁ। এনচাৰটো ভাই হৈ গ'ল। বাৰু এইটো কি আমি নোৱাৰিম? বোলে পাৰিম, আমিতো মাষ্টাৰ হৈ গ'লোঁ। আৰু বহুত হিচাপ আছে, শিকিব লাগিব। তো ঠিক আছে, বিচাৰিলে মই দিম, নিবিচাৰিলে মই নিদিওঁ। এতিয়া আমি চাওঁ 90 96 19 94 97 95 98 99 পৰ্যন্ত। তাৰমানে কথাটো, এই টাইপটো ক'ৰ পৰা কেনেকৈ হিচাপ আহিছে? 90ৰ পৰা 99লৈ এই হিচাপটো পুৰা মজবুত। এইটো হিচাপ কেনেকৈ কৰে? ঠিক আছে, এনেকৈ কৰে। ইয়াত চাওঁ, 90 ওপৰত থকা সংখ্যাখিনিহে দেই, চাব। 1ৰ লগত 9 দিলে 10 হ'ব। 6ৰ লগত 4 দিলে 10 হ'ব। একেবাৰে সহজ আৰু টান নহয়ে। 9 4 গুণ 36, একদম গেপ কৰি বহাই দিয়ক। 4 9 গুণ 36, 9 4 গুণ 36। পিছত পূৰণ কৰিলোঁ দেই। 1 6 7, বাহ, বহুত ধুনীয়া। পূৰণৰ পিছত মই পূৰণ যোগ তেতিয়া কোৱা কথাটো নিচিনা হয়। ঠিক আছে, 1 6 7 বহালোঁ। 9 9 18 বোলো, হোৱা নাই। যদি হোৱা নাই 1 কাটি দিলে হ'ল।
ঠিক আছে 4 লগত 6 দিলে 10 7 লগত 3 দিলে 10 এই হ'ব 6 3 গুণ 18 বোলে আৰু পিছতো যোগ 4 7 11 1 আমাৰ হাতত থাকিলে এটা 1 9 9 18 আৰু 1 19 বোলে হোৱা নাই 1 কাটি দে হৈ যাব কথাটো বুজি পাইছো 5 লগত 5 দিলে 10 8 লগত 2 দিলে 10 ঠিক আছে 5 2 10 হিচাপে মই লিখিলো বোলে হ'ল 5 8 13 3 বোলে 1 লৈ গ'ল 1টো ৰাখি থৈ দিম 9 9 18 আৰু 1 কিমান 19 বোলে হোৱা নাই 1টো কাটি দে হৈ যাব অৰ্থ আমি বুজি পাইছো 90 পৰা 99 লৈ এনেদৰে বৰ সহজে কৰে কথাটো বুজি পাইছো তো টিক নাম্বাৰ 6 গ'ল টিক নাম্বাৰ মই 5 লৈ আহিলো 5 ত কি লিখা আছে 23 27 34 36 57 53 বোলে 99 লৈ কৰিব পাৰিম এনেকৈ বোলে পাৰিম যদি পাৰিম মাজতে আকৌ 90 পৰা 99 লৈ কি হিচাপ আহিল কাৰণ সেইটো এটা সুকীয়া হিচাপ বহুত ধুনীয়া হিচাপ এইটো হিচাপটো কি 23 27 34 36 এনে ৰেণ্ডমলি এনেকুৱা সংখ্যাবিলাক পোৱাই যায় কেনেকৈ পূৰণ কৰিম এইটো ৰেণ্ডমলি পোৱা সংখ্যা নহয় আচলতে ইয়াতে বস্তু এটা মন কৰিবলগীয়া কথা আছে যেনে আমাৰ 10 প্লেজৰ ডিজিটটো দহক স্থানৰ সংখ্যাটো অংকটো কি আছে সেম আছে দেখিছেনে সেম আছে কিন্তু একক স্থানটো কিন্তু চাবলগীয়া একক স্থানটোৱে কি বুজাই আছে বোলে ভাই 3 আৰু 7 10 হয় 4 6 10 হয় 7 3 10 হয় এইটো কথা কোনেও নকয় মই কৈ দিছো কথাটো যদি এনেকে 10 হিচাপত আহে আৰু সেম নাম্বাৰ থাকে ডিজিট থাকে দহক স্থানত কৰা প্ৰক্ৰিয়াটো হলে এনেকুৱা 3 7 গুণ পূৰণ দেই 3 7 গুণ 21 বোলে বহুত ধুনীয়া হৈ গ'ল আমি বুজি পাইছো 2ৰ পিছৰ সংখ্যাটো 3 বোলে 2 3 গুণ ইমান 6 ইমান ধুনীয়া বৰ সহজ ঠিক আকৌ একেধৰণে কথা এইটো 4 6 গুণ কিমান 24 বুজি পাইছো আমি আৰু কৰিব নালাগে আমি কৰিম বোলে নাই এইটো কৰি দিওঁ লাষ্টতো মই থৈ দিছো 3 ডাঙৰ সংখ্যাটো হ'ল 4 3 4 গুণ কিমান 12 বোলে হৈ গ'ল ইয়াৰ পিছত কি আমি নোৱাৰিম বোলে পাৰিম মাষ্টাৰ হৈ গ'লোতো আমি তো ঠিক আছে আমি বুজি পাইছো এইটো কুৱেশ্যনটো এনসাৰ কিমান হ'ব নেক্সট মই যদি চাওঁ এইটো কিমান হ'ব বোলে সেম নাম্বাৰ তাক হোল স্কয়াৰ বুলি পেলাই ক'ব পাৰি বৰ ভাল কথা আৰু এটা ইয়াতে কেৰেক্টাৰিষ্টিক্স আছে যে সেম নাম্বাৰ হলেও কিন্তু একক স্থানৰ অংকটো 5 আছে বৰ সহজ 5 থাকিলে ভাল আমি এটোৱে জানো 5ক স্কয়াৰ কৰা মানে 25 হ'ব 5ক স্কয়াৰ 25 হ'ব 5ক স্কয়াৰ 25 হ'ব বোলে বহুত ধুনীয়া কথা ভাল কথা 5 থাকিলে আমি ভাল পাওঁ একৰ ডাঙৰটো বা একৰ পিছতো হ'ল 2 1 2 গুণ 2 2ৰ পিছতো 3 2 3 গুণ 6 বাকি এইটো মই নকওঁ এইটো ক'লেতো বেয়া লাগিব এইটো মই ক'ব লাগিছিলে নক'ব লাগিছিলে তো দেখিছে আমি গম পাইছো টিক নাম্বাৰ 4ত আমি এনেদৰে কৰিব পাৰো ডাঙৰ ডাঙৰ নাম্বাৰবিলাকো কৰিব পাৰো ঠিক আছে টিক নাম্বাৰ পিছতো 3 লৈ আহিছো বোলে এইটোতো আমাৰ কি স্কয়াৰ হোল স্কয়াৰ দিয়া আছে যদিও বা হোল স্কয়াৰ দিয়া আছে কিন্তু ইয়াত 5 নাই হয়নে 5 আছে জানো 5 নাই তে কৰিম কেনেকে বোলে কৰা প্ৰক্ৰিয়াটো একেবাৰে সিম্পল বোলে কেনেকে প্ৰথমটোক যেনেকে স্কয়াৰ কৰিম শেষৰটোকো মানে কি দহকৰ স্থানটোকো স্কয়াৰ কৰিম মানে ইয়াত দুবাৰ স্কয়াৰ হ'ব প্ৰথম স্কয়াৰ হ'ব এটো স্কয়াৰ হ'ব মাজতো কি হ'ব মাজতোতে আমাৰ উল্টা পুল্টা হৈ যায় 2ক স্কয়াৰ কৰিলে 4 হ'ব মাজতো হে কৰিম এতিয়া ফাৰ্স্ট 1 2 গুণ 2 2 2 গুণ 4 এবাৰ মাজৰ কামটো হৈ গ'ল এবাৰ আহিছো একক স্কয়াৰ কৰিলে 1 হ'ব এটো হ'ব তাৰ মানটো ঠিক 2ক স্কয়াৰ কৰিলে কিমান হ'ব 4 2 2 গুণ 4 4 2 গুণ 8 বোলে হৈ গ'ল আকৌ এটো 2ক স্কয়াৰ কৰিলে কিমান 4 ভাই এটো কৰিব নালাগে এটো আমি কৰিম বোলে বহুত ধুনীয়া কথা উকলে যদি ইফালে আনি দিলে হ'ল ঠিক আছে আমি কথাটো বুজি পাইছো 3 গ'ল তো আমি চাই দিলো টিক নাম্বাৰ 2 1 মিনিট টিক নাম্বাৰ 2 কৰাৰ আগতে টিক নাম্বাৰ 1 টো কৰিব লাগিব বোলে কি হক কাৰণ অকমান সিম্পল কৰি নলাটো ভেজা লাগিব বোলে কি হিচাপ 11 11 বহুত ধুনীয়া কথা যেনেকে 9ৰ হিচাপত নাহে ঠিক 11ৰ হিচাপত নাহে বোলে আহিব কি 1 2 আহিব 1 and 2 আহিব 6 and 7 আহিব এইটো মই নকৰো এইটো যেনে 1 2 3 মাজৰ নাম্বাৰটো কেনেকে পোৱা গ'ল 6 7 13 3 1 যে থাকিল 1 টো ইয়াতহে হ'ব 1 6 7 হ'ব ঠিক আছে আমি বুজি পাইছো যে এটো কি হ'ব যদি বুজি পাইছো ট্ৰিপল 1 থাকিলে কি হ'ব ট্ৰিপল 1 থাকিলে এনেকে হ'ব ইয়াত টোটাল নাম্বাৰ হিচাপ কৰিম ফাৰ্স্ট 3টা 2টা 5টা আছে ইয়াত কিন্তু হ'বগে 4টা 1 2 3 4টা 1 2 3 4 5 6টা আছে 1 2 3 4 5টা বোলে আচৰিত কথাই হয় এটো কি এই 7টা আছে নিশ্চিত এটো 1 2 3 4 5 6টা হ'ব ঠিক আছে মই প্ৰথমটা কৰি দিও বাকিটো সহজ হ'ব ঠিক আছে 2 আৰু 3 এটো হৈছে 2 এটো হ'ল 3 বোলে আমি কৰিম নেকি নাই মই কৰি দিও
2 আৰু 4 2 আৰু 4 এইটো হ'ব প্ৰথমটো শেষৰটো ঠিক কেনেকৈ হ'ব এনেকৈ আমি আহিম 3 নে 2 এ 5 এবাৰ এনেকৈ যাম এবাৰ এনেকৈ আহিলো এবাৰ এনেকৈ যাম 2 3 5 এনসাৰটো হৈ গ'ল কিন্তু ইয়াত নাম্বাৰবিলাক বাঢ়ি অহাৰ লগে লগে কামটো অলপ বেলেগ হয় 3 4 7 লিখিলো এইখিনিৰ পৰা 7 2 9 বোলে লিখিলো তাৰপিছত এনেকৈ যাব লাগিব 2 3 5 হৈ গ'ল এইটো 4টো লিখা হৈ আছে 4 3 কিমান 7 হ'ল 4 3 7 আৰু 2 কিমান হ'ব 9 এতিয়াতো পিছুৱাই যাব লাগিব ইয়াৰ পালেহি মানে পিছুৱাই যাব লাগিব 2 3 কিমান 5 আকৌ সেম ৰাস্তাৰে যাব নোৱাৰিম কাৰণ এইটো নিৰ্দিষ্ট হৈছে ৰাস্তাটো তাত ফিল আপ কৰিব লাগিব গেপটো ফিল আপ কৰিব লাগিব তাৰমানে এইটো কি হ'ব আপোনালোকক মই দি দিছোঁ চবেই পাৰিব একটো গেৰাণ্টি আছে ইয়াত 3টা পৰা আকৌ উল্টাকে আহিলে এনসাৰটো পোৱা যাব এইটো যদি নোৱাৰে মোক কমেণ্ট কৰি জনাব এইটো মই পুনৰবাৰ কৰি দিম ধন্যবাদ